ৰেডি হৈ গ'লোঁ এফালে যাম বুলি কৈছিলোঁ এতিয়া বলক যাওঁ ভাল খবৰ এটা আছে চাওঁচোন কি ভাল খবৰ Hey guys এছ ক্ৰিয়েশ্যনলৈ পুনৰ সকলোকে স্বাগতম আজি মই শিৱানীয়ে আপোনালোকলৈ লৈ আহিছোঁ আনটি ব্লগ তাৰ আগতে সকলোকে শিক্ষক দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ ইটো সিটো কৰি থাকোঁতে দিনটো আজি কেনেকৈনো পাৰ হ'ল গমেই নাপালোঁ মিষ্টাৰ আজি ক্ষেত্ৰী গৈছে আপোনালোক গৈছেনে বাৰু ক্ষেত্ৰীলৈ মোক জনাবচোন কমেণ্ট বক্সত বৰ ধুনীয়া ঠাই হয় তাতে আকৌ আমাৰ ৰিলেশ্যনৰ মানুহ আছে তেওঁৰ মিষ্টাৰৰ কোন ৰিলেশ্যনৰ তাৰপিছত এতিয়া আজি ঘৰত মই অকলে মানে মা আছে শাহু মা আছে দেউতা আছে তথাপিতো এতিয়া দুপৰীয়া বনাব যাবৰ সময় হ'ল এতিয়া কি বনাওঁ আপোনালোকো দেখুৱাই থাকিম চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো আৰু মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে এফালে মই ৰঙালাও আলু কাটি থৈছোঁ এয়া পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আদা অলপ থেতেলিয়াই লৈছোঁ জলকীয়া আৰু এইফালে চয়াবিন ধুই লৈছোঁ এতিয়া এখন কেৰাহীত পাতিলৈ তেল দি দিছোঁ তেল গৰম হোৱাত এয়া পাঁচফোৰণ পিঁয়াজ দিছোঁ এতিয়া অলপ সময়লৈকে লাহে লাহে ভাজি থাকিম অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম এতিয়া ইয়াত পিচি থোৱা আদাখিনি দি দিছোঁ অলপ ৰঙা হোৱালৈকে ভাজিম মছলাখিনি একেবাৰে সাধাৰণভাৱে আজি বনাইছোঁ এতিয়া ইয়াতে মই চয়াবিনখিনি দি দিছোঁ চয়াবিনখিনি অকণ এতিয়া ভাজি ল'ম অকণমান ফ্ৰাই হোৱা নিচিনালৈকে ভাজিম অকণ ৰঙচুৱা হোৱালৈকে এতিয়া ইয়াত সোৱাদ অনুসৰি দিছোঁ নিমখ অলপমান মছলা গৰম মছলা আৰু এয়া হালধি 1 চামুচ আমাৰ কেৰাহীটো অলপ ডাঙৰ হয় যিহেতু আমাৰ ঘৰত মানুহ সৰহ বস্তু সৰহকৈ বনাবলগীয়া হয় এতিয়া অকণ ৰঙচুৱা হোৱাতে মই এয়া ৰঙালাওখিনি দি দিছোঁ ৰঙালাও আৰু আলু এয়া মই এটা জলকীয়া দি দিছোঁ যিহেতু মই জলকীয়া কম খাওঁ আপোনালোকে আৰু সৰহকৈ দিব পাৰিব অলপ মই ভাজি খুন্দি দিলোঁ তাৰপিছত আকৌ এবাৰ লৰাই দিছোঁ নহ'লে অলপ লাগি যাব পাৰে ৰঙালাওখিনি আধা ভজা হোৱালৈকে মই ভাজি থাকিম তাৰপিছত এইফালে আকৌ এয়া ঢেকীয়া কাটি আছোঁ আৰু ঢেকীয়া ভাজিও হ'ব এতিয়া ইয়াত অকণমান পানী দি দিছোঁ যাতে ৰঙালাওখিনি ভালদৰে সিজি যায়
একেবাৰে সাধাৰণভাৱে বনাইছোঁ। এতিয়া এখন কেৰাহী আকৌ ইফালেও পাতি ল'লোঁ, তাতে তেল দি দিছোঁ গৰম হ'বৰ কাৰণে। এতিয়া পাঁচফোৰণ দি দিলোঁ আৰু পিঁয়াজ অলপ দি দিছোঁ। পিঁয়াজখিনি গৰম হওঁতে ভাজা হওঁতে দি দিলোঁ ঢেকীয়াখিনি। এফালে আমাৰ ভাজি হৈ গ'ল আৰু লাহে লাহে ঢেকীয়া ভাজিখিনিও হৈ যাব। অলপ সময় ভাজিলে হ'ব। ইয়াত নিমখ দিলোঁ, হালধি দিলোঁ, খাই বৈ এতিয়া আজৰি হৈ আহিলোঁ দুপৰীয়াৰ ভাত পানী খাই লৈ। তাৰপিছত এতিয়া অলপ জিৰণি লওঁ, তাৰপিছত আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। চাই থাকিব সম্পূৰ্ণ ব্লগটো। হেই গাইজ, খোৱাৰ পৰা উঠিলোঁ। খোৱাৰ পৰা উঠি এতিয়া এফালে যাবলগীয়া আছে। যাম, এটা ভাল খবৰ আছে। আহি পেলাই কৈ আছোঁ ভাল খবৰটো আপোনালোককো দেখুৱাম। চাই থাকক। ৰেডি হৈ গ'লোঁ, এফালে যাম বুলি কৈছিলোঁ। এতিয়া বলক যাওঁ। ভাল খবৰ এটা আছে, চাওঁচোন কি ভাল খবৰ। আমাৰ ঘৰৰ পৰা কিছু নিলগতে মোৰ দেওৰ বুলিয়ে ক'ব লাগিব, তেওঁলোকৰ ঘৰ। এয়া এটা হোলা পাৰ হৈ যাব লাগে। ইমান ধুনীয়া এটা পুখুৰী, চাৰিওফালে অটব্য হাবিয়ে আপোনালোকে দেখিছে। আমাৰ ভাল খবৰ বৰমা